কোকৰাঝাৰ চহৰত ভয়ানক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত আন এজন লোক। নিহত লোকজন মৃণাল ৰায়। জেডি ৰোডৰ ৰেলৱে উৰণ সেতুত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সোমেন নাৰ্জাৰী নামৰ লোকজনক উন্নত চিকিৎসাৰ বাবে পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছে। দুইজনে আমাৰ চিভিল হস্পিটেলতে কাম কৰে। এজন আমাৰ লেবৰেটৰী মানে ব্লাড বেংকৰ লেবৰেটৰী, আৰু এজন আমাৰ চিকিউৰিটি গাৰ্ড হিচাপে। মৃণাল কান্তি ৰায় যিজন, মৃণাল কুমাৰ ৰায়, তেওঁ মানে ব্লাড বেংকত তেওঁৰ আজি ডিউটিও আছিল। ডিউটিৰ পিছত তেওঁতো মানে ঘৰত যায়গৈ, তেওঁলোকৰ বাইক আছে ঘৰত যায়গৈ। আৰু সনেনৰো আজি ডিউটি নাছিল, মানে তেওঁ দুজনে অলপ ফ্ৰেণ্ডশ্বিপো আছিল। তাৰপিছত ওলাই গ'ল, আহোঁতে এতিয়া অলপ পিছত আগতে গম পালোঁ। অনাৰ পিছত দেখিলোঁ যে এজন মানে স্পট ডেড হৈছে, মানে এনে আমি বৰ্ড ডেড বুলি কওঁ। আনাৰ লগে লগে ময়ো আছিলোঁ হস্পিটেলত, মই কাম অলপ কৰি আছিলোঁ। খবৰ পাই লগে লগে গ'লোঁ, এইটো কেজুৱেলিটিত গৈ দেখিছোঁ তেওঁ বৰ্ড ডেড। আৰু যিটো সনেন বুলি তেওঁ মানে হৈছে কি, তেওঁৰ হেড ইঞ্জুৰি আছে, চেষ্টতো অলপ ইঞ্জুৰি আছে। এতিয়া আমি লগে লগে মানে হেৰিটো কৰি আমি এতিয়া চিটি স্কেন আৰু এক্সৰে কাৰণে পঠিয়াইছোঁ। কিন্তু ৰিপৰ্ট অহাৰ পিছতে তেওঁৰ কণ্ডিশ্যনটো ভালদৰে গম পোৱা যাব। কিন্তু মানুহজন এতিয়া আনকনচিয়াছ হৈ আছে। আনকনচিয়াছ হৈ আছে এতিয়াতো ক'ব নোৱাৰে, কাৰণ ভিতৰত কিমানখিনি ইঞ্জুৰি হৈছে এইটো টেষ্ট কৰাৰ পিছতে গম পাম। চিটি স্কেন কৰিব দিয়া হৈছে, এক্সৰে কৰিব দিয়া হৈছে। এইটো কৰাৰ পিছত যদি কিবা আমি লগে লগে ৰিফাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, সেইটো কৰিব লাগে ৰিফাৰ কৰি দিম। এইটো শুনিছোঁ, এজন মানে যিজনে লগত আহিছিল, তেওঁ ক'লে যে ছাৰ হেলমেটো নাছিল বোলে, আৰু তেওঁলোকে দুজনে স্পীডতে আহি আছিল। কিন্তু হেলমেটটো ইমান হেৰি কৰি আছে যে পুলিচৰ পৰা নিজৰ, আৰু মানে ভাবে কি যে পুলিচে ধৰে, আৰু পুলিচে আমাৰ চেফটিৰ কাৰণে ধৰে। গতিকে ৰাইজে এইটো বুজি পাব বোলে যে আমাৰ চেফটিৰ কাৰণে পুলিচে এইটো হেৰি কৰে। গতিকে নিজৰ চেফটি যদি নিজে বুজি নাপায় কেনেকৈ হ'ব কওকচোন। গতিকে মইতো ভাবোঁ যে প্ৰত্যেকে নিজে হেলমেট পিন্ধিব লাগে। বাইক হওক, দুইচকীয়া হ'লেই হ'ল, মানে চলাবলৈ চলাওঁতে সদায় মানে হেলমেট পিন্ধিবই লাগে। আৰু হেলমেট নিপিন্ধাৰ কাৰণে আজি এই অৱস্থা হ'ল। আমাৰ দুজনকৈ মানুহ ধৰিছোঁ আমি এতিয়া। খোদ আৰক্ষীৰ নিৰ্দেশনাৰ সুযোগ একাংশ আৰক্ষীৰ। মহানগৰীত আৰক্ষীৰ ধন সংগ্ৰহৰ দৃশ্য ভাইৰেল। মঙলবাৰে মহানগৰীত নিষিদ্ধ আছিল গধুৰ বাহনৰ প্ৰৱেশ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে জাৰি কৰা হৈছিল নিষেধাজ্ঞা। মালবাহী ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰিলে মহানগৰ আৰক্ষীয়ে। পল্টন বজাৰৰ V2ৰ সন্মুখত আৰক্ষীৰ এয়া লাজ লগা কাণ্ড। আৰক্ষীৰ গাড়ী চালকৰ চিটত বহা লোকে সংগ্ৰহ কৰে ধন। ঘটনাত পল্টন বজাৰ থানাৰ আৰক্ষী জড়িত থকাৰ সন্দেহ কৰা হৈছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আৰক্ষীৰ ধন সংগ্ৰহৰ এই দৃশ্য। এই ঘটনাই জোকাৰণি তুলিছে অসম আৰক্ষীৰ ভিতৰ চৰাত। আমি দৃশ্য দেখুৱাইছোঁ আপোনাক। প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ, অসম ভ্ৰমণ, আৰু তাৰ পৰিপ্ৰেক্ষিতত কঠোৰ পথ নিৰ্দেশনা জাৰি কৰা হৈছে। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল মহানগৰীৰ ভিতৰত। মহানগৰীত আৰক্ষীৰ এই ধন সংগ্ৰহৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈছে। মহানগৰীত নিষিদ্ধ আছিল মঙলবাৰৰ দিনটোত গধুৰ বাহনৰ প্ৰৱেশ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে জাৰি কৰা হৈছিল সেই নিষেধাজ্ঞা। কিন্তু সেই সময়ছোৱাতে মালবাহী ট্ৰাক প্ৰৱেশ কৰিলে, আৰু সেই মালবাহী ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰিলে মহানগৰ আৰক্ষীয়ে। পল্টন বজাৰৰ এয়া V2ৰ সন্মুখত আৰক্ষীৰ এয়া লাজ লগা কাণ্ড। আৰক্ষীৰ গাড়ী চালকৰ চিটত বহা লোকে সংগ্ৰহ কৰিলে ধন। এই ঘটনাত পল্টন বজাৰ থানাৰ আৰক্ষী জড়িত থকাৰ সন্দেহ কৰা হৈছে। আজমলক কঠোৰ সমালোচনা বিজেপি বিধায়ক ৰূপক শৰ্মাৰ। আজমলৰ বয়স হৈছে, এতিয়া তেওঁ ৰাজনীতি বাদ দি ধৰ্মত মন দিয়ক। অসমৰ ৰাইজে এতিয়া মোদী আৰু মামাকহে বিচাৰে, সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰে বুলি কটাক্ষ। মুছলমান ভাইসকলে এইবাৰ সকলো বুজি পাইছে, এইবাৰ তেওঁলোকে বিজেপিক ভোট দিব বুলি মন্তব্য কৰে ৰূপক শৰ্মাই। বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি সন্মান কৰোঁ। তেখেতে এজন ধৰ্মগুৰু হিচাপে থাকিলে ভাল। এই সভাবিলাকত আহি বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্যসমূহ কৰি আছে, এইবিলাকৰ পৰা আচলতে এইবিলাকৰ পৰা বিৰত থাকিব লাগে। কাৰণ অসমখন আমি খুব শান্তিৰে আছোঁ, দেশখন শান্তিৰে আছোঁ। শান্তিটো সকলোৱে বিচাৰে। তেখেতে শুনা পাইছোঁ কোনোবা সাংবাদিক বন্ধুসকলে কোৱা, মইতো টিভি চাবলৈ সময়ে পোৱা নাই এইকেইদিন, বা সাম্প্ৰদায়িক মন্তব্য কিছুমান কৰে, বিভিন্ন ধৰণৰ কিবা কিনি কথা কয়। গতিকে আৰু তেনেকুৱা নক'লে ভাল। আৰু মই তেখেতক সন্মান কৰোঁ যে মানে এজন ধাৰ্মিক লোক হিচাপে। আৰু বয়স হৈছে ধৰ্ম কৰা ভাল, এই সভা সমিতি নকৰাই ভাল। গতিকে মই তেনেকৈয়ে ভাবিম আৰু, বেলেগ কথা নাই আৰু। তাতে কোনোবাই জিন্দাবাদ ধ্বনিও দিছে, আপোনালোকে মুৰ্দাবাদ ধ্বনি শুনিছে, তাত জিন্দাবাদ ধ্বনিও দিছে। দুইটাই দিছে, মানে দুইটাই দিছে। গতিকে থাকে, সমৰ্থক থাকে। গতিকে তেনেকুৱা ঠাইত কয়। আৰু তেখেতে কি উদ্দেশ্যত কেনেকৈ কৈছে নাজানো আৰু। কিন্তু মই এটাই কথা যে যোনেই যি নকওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি
ভাৰতৰ ৰাইজৰ প্ৰতি যি উন্নয়নৰ জোৱাৰ উঠালে আজি 10 বছৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ লগতে মহিলাসকলৰ যি সন্মান দি বিভিন্ন আঁচনি দিছে, নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে 1 লাখ চাকৰি দিলে, এই গোটেইখিনি মিলাই পেলাই এতিয়া মানুহখিনি মুদি হৈ আছে, মামা হৈ আছে, বিজেপি হৈ আছে। এনে ক্ষেত্ৰত আৰু বেলেগৰ কিবাখিনি কৈ লাভ নহ'ব চাগে। 26 তাৰিখে ভোট আহিয়ে গ'ল, একদম পালেই আৰু আজিতো ধৰি লওক 17 তাৰিখ হ'লেই। গতিকে এইকেইটা দিনৰ পিছত বিজেপিৰ জয় হ'ব আৰু সেইটোৱে কথা। আৰু এনেদৰে এয়াৰ দিয়া প্ৰধান বদৰুদ্দিন আজমলক কটাক্ষ কৰিলে নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই। পৰৱৰ্তী খবৰ, কেৱল ঘৰখনেই নহয় দেশো চলাব মহিলাই। সমগ্ৰ দেশ তথা ৰাজ্যত এতিয়া কেৱল বিজেপিৰ ঢৌ। জাগিৰোডত নিশা পৰলৈকে নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ। নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ জাগিৰোডৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই নখোলা বৰনামঘৰৰ বাকৰিত নিশা উপস্থিত হয় জনপ্ৰিয় অভিনেত্ৰী তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ সহধৰ্মিনী আইমী বৰুৱা। আনহাতে নিৰ্বাচনী সভাসমূহত মহিলাৰ উপস্থিতিয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। ইফালে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক কাষতে পাই কোনোবাই যদি সেলফি উঠিছে, আন কোনোবাই আকৌ সাবতি ধৰিছে। খুব ভাল লাগিছে ৰাইজৰ যি উৎসাহ, আৰু ৰাইজে ওলোটাই কয় যে পীযুষ হাজৰিকা ডাঙৰীয়া বেলেগ বেলেগ সমষ্টিত ব্যস্ত আছে, গতিকে আপুনি আমাৰ মাজত আছে, সেইখিনিয়ে যথেষ্ট। আমি নিজে তেওঁৰ হৈ প্ৰচাৰ কৰিম, আমি নিজে দলৰ হৈ প্ৰচাৰ কৰিম, গতিকে তাতকৈ ডাঙৰ আশীৰ্বাদ আৰু একো নালাগে। এইখিনি আচলতে আমাৰ পৰিয়াল, তেওঁলোকক কোনো ধৰণৰ বেলেগকৈ নতুনকৈ ক'বলগীয়া নাই যে তেওঁলোকে ক'ত ভোট দিব লাগে। তেওঁলোকে ওলোটাইহে মোক কয় যে আৰু ক'ত যাব লাগে ক'ব। সকলো সময়তে তেওঁলোকক মাত লগাবলৈ আহোঁ, বিহুৰো বতৰ, গতিকে সকলোকে মাত লগাইছোঁ, সেইখিনি আৰু। এইবাৰ মহিলাসকলৰ আশীৰ্বাদেই নহয়, সকলোৰে আশীৰ্বাদ আছে। আপুনি য'তে নাযায় ঢৌটো সকলোৰে মুখত কেৱল বিজেপিৰ নামেই, কাৰণ তাৰ বাহিৰে তেওঁলোকে কয় যে কোনো এই মুহূৰ্তত কাকো ভোট দিবলৈ তেওঁলোকে মানুহে বিচাৰি নাপায়। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যিটো ঢৌৰ সৃষ্টি কৰিছে তাৰ সন্মুখত এইবাৰ কোনো থাকিব নোৱাৰে বুলি মই ভাবোঁ।